চাৰিওফালে এতিয়া ৰাজ্যৰ বহাগ বিহুৰ আখৰা চলিছে। বহাগ বিহুলৈ মাজত মাথোঁ কেইটামান দিবাগী। এনে অৱস্থাত চিপাঝাৰ তথা হাজৰিকাপাৰাও ব্যতিক্ৰম নহয়। হাজৰিকাপাৰা শাখা ছাত্ৰ সন্থাৰ উদ্যোগত 5 দিনীয়াকৈ যি বিহুৰ আখৰা বা বিহু কৰ্মশালা আয়োজন হৈছে, এয়া মোৰ সহযোগীয়ে ইয়াৰ পৰিৱেশ দেখুৱাইছে। এয়া হৈছে চিপাঝাৰ হাজৰিকাপাৰা শাখা ছাত্ৰ সন্থাৰ উদ্যোগত যি 5 দিনীয়া বিহু কৰ্মশালা, এই বিহু কৰ্মশালাৰ আখৰা চলি আছে। মোৰ সহযোগী মানুহে দেখুৱাইছে এয়া হৈছে শতাধিক ছাত্ৰ ছাত্ৰীয়ে আহি এই বিহুৰ আখৰাথলীত উপস্থিত হৈ বিহুৰ আখৰাত আৰম্ভ হৈছে। ন শিকাৰো ইতিমধ্যে শিকাৰ কাৰণে আগবাঢ়িছে। আমি কথা পাতিবৰ কাৰণে আগবাঢ়িছোঁ। উদ্যোক্তাসকল আছে, শাখা ছাত্ৰ সন্থাৰ সম্পাদক আছে, তেখেতৰ মুখে দুই এষাৰ কথা আমি জানিব পাৰিম। হয়, নমস্কাৰ। এয়া আপোনালোকে দেখিছে আমি বিহু কৰ্মশালাৰ আয়োজন কৰিছোঁ। আজি বহুদিনৰ পৰা অলপ কষ্ট হৈছে। এতিয়া আমি নথৈ আনন্দিত হৈছোঁ যে আমি 300ৰো অধিক ল'ৰা ছোৱালীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ কষ্টখিনি সাৰ্থক হোৱা যেন লাগিছে। আমি আগলৈ এনেকৈ ৰাইজৰ সহায় সহযোগ তথা প্ৰশিক্ষাৰ্থীৰ উপস্থিতি কামনা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এগৰাকী উদ্যোক্তা আছে, তেওঁৰ মুখেৰে কিছু কথা আমি জানিম। হয়, আচলতে এনেদৰে ইমান সৰু সৰু ল'ৰা ছোৱালীখিনিক নাচিব ওলাই অহা দেখি আমি নথৈ আনন্দিত। আৰু আগন্তুক সময়তো এনেদৰে আপোনালোক সকলোৱে মিলি আমাক উৎসাহ দিব বুলি আশা কৰিলোঁ। মই বাৰু নাচোঁ বাৰু, কিন্তু এই সময়ত মই ইয়াত উপস্থিত থাকিব নোৱাৰিলোঁ, বিভিন্ন ধৰণৰ বেলেগ বেলেগ কামত ব্যস্ত থকাৰ বাবে। হয়, বহুতেই ভাল পাওঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিম উদ্যোক্তাসকল আছে, এয়া বিহুৰ আখৰা চলি আছে। আমি কথা পাতিবৰ কাৰণে আগবাঢ়িছোঁ। এজনী শিক্ষাৰ্থী আছে, কেনেকৈ ক'বা? খুব ভাল লাগিছে। এতিয়া আমাৰ হাজৰিকাপাৰা আজি দ্বিতীয়টো দিন এয়া কৰ্মশালাৰ, গতিকে আজিলৈকে যিখিনি ৰাইজৰ অভূতপূৰ্ব সঁহাৰি পাইছোঁ, আশা কৰিছোঁ যাতে অনাগত যি 3 দিন, সেই 3 দিনতো সমানেই সকলোৰে সহযোগিতা থাকিব আমাৰ লগত। সেয়াই কাম। ধন্যবাদ। আমাৰ সৈতে উপস্থিত আছে এগৰাকী বিহুৱা সফল ডেকা, বিহু দলৰ সৈতেও জড়িত। তেখেতৰ মুখে আমি দুই এষাৰ কথা শুনিম। হয়, নমস্কাৰ। পোনপ্ৰথমে সমূহ অসমবাসীক মোৰ ফালৰ পৰা আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৰ্তমান হাজৰিকাপাৰা ছাত্ৰ সন্থাৰ কৰ্মশালাৰ দ্বিতীয়টো দিন আজি, আৰু আমি সাঁচিপাত বিহু দলৰ ফালৰ পৰা আজি আমি ইয়াত নাচৰ আখৰা দি আছোঁ। ইতিমধ্যে আমাৰ সাঁচিপাত বিহু দল চিপাঝাৰ বিগত বছৰদৰে এইবেলিও সাজু হৈছে মুকলি বিহু আৰু মঞ্চ বিহুৰ কাৰণে। অসমৰ প্ৰতিখন মঞ্চতে এইবাৰ আমি মুকলি বিহু আৰু মঞ্চ বিহুৰ কাৰণে আমি ইতিমধ্যে সাজু হৈছোঁ। আৰু বহাগৰ পহিলা তাৰিখৰ পৰাই বহাগৰ ইতিমধ্যে 15-20 তাৰিখলৈকে আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ আমাক কণ্টেক্ট কৰিছে, আৰু সেই হিচাপে আমি এইবেলিও আকৌ এবাৰ আমি অসমৰ মাজত নতুন ছাত্ৰ ছাত্ৰী ওলাই আহিছে, নতুন শিকাৰু। হয়, বহুত ভাল লাগিছে। আচলতে হাজৰিকাপাৰাৰ বাসীৰ যিখিনি মৰম আমাক দিছে, লগতে ল'ৰা ছোৱালীৰ যিখিনি প্ৰতিভা, এইখিনি আমাৰ এই আখৰাৰ যোগেদি প্ৰকাশ পাব বুলি আমি বহুত আশাবাদী। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এগৰাকী প্ৰশিক্ষক আছে, আমি তেওঁৰ মুখেৰে দুই এষাৰ কথা জানিম। নমস্কাৰ। পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজক মোৰ তৰফৰ পৰা আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু হাজৰিকাবাসী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ প্ৰতি থকা যি বিশ্বাস, তেওঁলোকৰ অংশগ্ৰহণে আমাক বুজাইছে আচলতে ইমান সৰু সৰু ল'ৰা ছোৱালী ওলাই আহিছে আমাৰ মাজলৈ, আৰু আমি আশাবাদী তেওঁলোকে আগলৈ গৈ খুব ভাল বিহুৱতী হ'ব, আৰু যেনেদৰে শিকাইছোঁ খুব ধুনীয়াকৈ আয়ত্ত কৰিছে, খুব ভাল লাগিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া হৈছে চিপাঝাৰ অঞ্চলৰ হাজৰিকাপাৰা শাখা ছাত্ৰ সন্থাৰ দ্বাৰা যি বিহু কৰ্মশালা অনুষ্ঠিত হৈছে তাৰ পৰিৱেশ। আমি আন এগৰাকী শিক্ষাৰ্থী আছে, তেওঁৰ মুখেৰে কিছু কথা জানিম। কেনেকুৱা অনুভৱ মাইনা? আজি মোৰ ইয়ালৈ আহি বহুতেই বেছি ভাল লাগিছে। দাদা বাইদেউসকলে আমাক ইমান ধুনীয়াকৈ শিকাইছে, বহুত ভাল লাগিছে। বিহু আহিলে তোমাৰ নিশ্চয় নাচো লাগে। হয়, বিহু আহিলে মোৰ একদম নাচো লাগে, বহুত ভাল লাগিছে। ইয়াত শিকিব পাই কেনেকুৱা? বহুত ভাল লাগিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ বহাগ বিহুলৈ সকলোকে স্বাগতম জনাইছোঁ। এই বিহুৱে যাতে সকলোৰে শান্তি সম্প্ৰীতি অটুট ৰাখে, সকলোৱে যাতে বিহুখন আদৰিব পাৰে, ভালকৈ নাচিব পাৰে, উপভোগ কৰিব পাৰে, তাকে কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।